এইফালে মই ছিঙি লৈছোঁ জলকীয়া, কণ জলকীয়া ছিঙি লৈছোঁ। এইটো মই এতিয়া যাম পথাৰলৈ, সেইটো কাৰণে ৰবাব টেঙা খামগৈ, সেইটো কাৰণে জলকীয়া ছিঙি লৈছোঁ। আৰু ৰবাব টেঙাৰ লগত খাই ভাল লাগে মানে কণ জলকীয়া, এইটো দেখিছে আপোনালোকে। আৰু মই এইফালে গৈ আছোঁ ছিঙিবলৈ চুকা টেঙাজোপা বাৰু আমাৰ নিজৰ ঘৰৰে হয়, কিন্তু ৰবাব টেঙাটোহে নিজৰ ঘৰৰ নহয়, বেলেগৰ ঘৰৰ পৰা আনিছোঁ। আৰু চুকা টেঙাকেইটা বেছি ডাঙৰ নহয়, অকণমানি। দুটা লৈ লৈছোঁ, সৰু এইকেইটা চাওক, টিকলা। হেল্ল' এভৰিৱান, সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু বহুত দিন মই ভিডিঅ' দিবলৈ পৰা নাছিলোঁ, মানে ল'ৰাটোলৈ আমনি হয় ভিডিঅ' দিবলৈ, তো সেইটো কাৰণে বনোৱা নাই হৈছিলোঁ, আৰু এলাহো লাগে। আৰু এয়া আহি আছোঁ আমি এতিয়া পথাৰৰ আলিয়ে সৰু এইটো চাওক, ইমান অকণমানি আলিত বগাই আহি আছোঁ, খোজকাঢ়ি আহি আছোঁ, ইয়াক লৈ একদম বহুত মুস্কিল কাম হৈ গৈছে মোৰ। আৰু এইফালে পিছফালে আহি আছে আমাৰ বাইদেউ দুজনী, পথাৰৰ ৰবাব টেঙা খাম বুলি আহিছে সিহঁত। আৰু এইফালে আহি আছোঁ মই, ডাউকি লৈ আহিছোঁ, মানে ডাউকি লৈ অহা কাৰণ এটা আছে বাৰু। এইটো কাৰণে লৈ আহিছোঁ। এইফালে মানে বেটাক লৈ আহিছোঁ যে, সেইটো কাৰণে তম্বু তৰিবলৈ এখন কাপোৰ লৈ আহিছোঁ, তাৰ পৰা আৰু দাৰুকে লৈ আহিছোঁ দুডাল। তো আপোনালোকক পথাৰখন দেখাই দিছোঁ। পাইছোঁহি, মাহঁতৰ ওচৰত পাইছোঁহি, আহি আছোঁ। আৰু মই এইফালে বনাবলৈ লৈছোঁ, মানে কি আৰু কাপোৰখন তৰিবলৈ লৈছোঁ। আপোনালোকে নাহাঁহিব দেই মোৰ এইটো চাই, ভণ্টিয়ে কেপচাৰ কৰি থৈ দিলে, তো মই দি দিছোঁ আৰু ভিডিঅ'টো। আৰু এইফালে মই এখন দি লৈছোঁ, যিহেতু যিমান ৰ'দ পথাৰত টেককৈ দি আছে, সেইটো কাৰণে এখন দিবলৈ লৈ আনিছোঁ। আৰু যিহেতু ল'ৰাটোক লৈ আহিছোঁ, সেইটো কাৰণে মানে ছাঁটোতো দিয়ে ল'ব লাগিব, পথাৰত ক'ত ছাঁ পাম হয়নে, সেইটো কাৰণে এখন লৈ আহিছোঁ। আৰু এইফালে নবৈ লৈ আছে তাক। পথাৰ আধা আধি শেষেই হৈছে, আৰু মানুহবোৰে দাই শেষেই কৰিছে ধান, আমাৰহে আছেগৈ এইটো চুকত, আমাৰ এইটো চুকত। আৰু মই পথাৰলৈ আহিছোঁ ধান দোৱা নামতহে বাৰু, সৰু ল'ৰাটো লৈ ক'তনো দাবলৈ পাৰিম, আহিছোঁ আৰু ৰবাব টেঙা খাবলৈ বুলি। আৰু এইফালে মই কাটি আছোঁ ৰবাব টেঙা, আৰু ৰবাব টেঙাটো মাংগাই আনিছোঁ সুদূৰ ছয়মীয়া গাঁৱৰ পৰা। ৰবাব টেঙাটো বাৰু নিজৰ ঘৰৰ নহয়, এইটো মাংগি আনিছোঁ দেই বহুত দূৰৰ পৰা, ৰাইজসকল। আৰু এইফালে বেটা খেলি আছে। আৰু এইটো মই এটা টুপি বনাই লৈছোঁ, দেখিছেনে আপোনালোকে।
এইবোৰ চুকাৰণি নহয় গেধা শুনিলা খাব তোৰ কি কিন্তু হেৰি হ'ল ন ৰস ওলালে এখন দেখিলে চাওক এখন দেখিলে সেইখন লুকুৱাই থৈ চকু দিছে নাই এইবিলাক এনেকুৱা ধেৰ লাগিব কিবা এটা লৈ অনা হ'লে ভাল আছিলে খেলিবলৈ এই কিবা হাতত দি থ'লেহে ভান দিয়ে থাকে তোক ক্লিপতে দি ৰাখলি তোমাৰ পুত্ৰ আছে আৰু টেঙাটো আনিছে আমাৰ হুদুৰ অষ্ট্ৰেলিয়াৰ পৰা মাংগাই আনিছে বিশ্বম্ভৰণেও নিশ্চয় আপোনালোকে ব্লগ চাইছে তাহাঁতৰ ঘৰৰ পৰা আনিছোঁ মাংগে আনিছোঁ বহুত দূৰৰ পৰা আৰু চুকা টেঙাকেইটা বাৰু আমাৰ নিজৰ ঘৰৰে হয় এইটো গুচাই লৈছোঁ আৰু এইকেইটা হৈছে চুকা টেঙা বহুত মানে এইটো গোল নেমুটো সমানে হ'ব বেছি ডাঙৰ নহয় মানে আমাৰ টেঙাকেইটা জাত এৰিলে বুলি কৈছে মানুহবিলাকে হয়নে নহয় সৰু সৰু হৈ গ'লে বোলে জাত এৰিছে জাত এৰে বুলি কয় এইটো অ' বেটা এইবোৰ ইয়াত কাটিব এতিয়া দেই ফটো কালি বিনাম ভিডিঅ' যে পাগলে এইটো সৰু বেছি ডাঙৰ নহয় ৰবাব টেঙাটো চাই এইকেইটাটো কিমান সৰু সৰু চাওক আপোনালোকে এই হ'ব মিনি এডোখৰ ৰখাই দে একেবাৰে কাটি খাবা খাবা তুমিও খাবা দেই নোৱাৰিছোঁগৈচোন পথাৰৰ ৰবাব টেঙাই বহুত ভাল লাগে হয়নে কওকচোন আপোনালোকে কোনে কোনে পথাৰত খাই পাইছে শুনক মই খুৱাই দিওঁ হাৰামীয়ে অ' হাৰামী এইডোখৰ নিদোঁ অ' ধনিয়া পাত অকণমান লৈ অনা হ'লে ভাল আছিলে ভাঙি দিয়ে নহ'লে খাই ভাল নালাগে বোলো সৰু সৰুকৈ ভাঙি দিয়ে মই এদিন বনাই খাইছিলোঁ বেলেগ ভাল লাগিলে সৰু সৰুকৈ দেই এই ৰস নাই নেকি শুকান লিখে আপোনালোকে ধনিয়া দি খাই চাবচোন বহুত ভাল লাগে ৰবাব টেঙাত এইটো টেঙাটো ইমান ৰস নাই হ'ব আৰু থৈ দিয়া মই পিছতে দৰ্শক কৰিম আৰু নালাগে আৰু এইফালে মোৰ চুকা টেঙা আৰু ৰবাব টেঙা হৈ গ'ল ইয়াত নিমখ লৈছোঁ কণ জলকীয়া চুকা টেঙা আৰু ৰবাব টেঙা আৰু আপোনালোকৰ খাবলৈ মন গ'লেও উপায় এইফালে দাৱনীকেইজনী আহিছে খাবলৈ আমাৰ দুজনী দাৱনী উৰি পুৰি আহিছে ৰবাব টেঙা বুলি গম পায় বেবি থুপ
পাইছা গুড বয় হাই দিয়া ঐ তোমাক মোবাইল লাগে এইফালে আইতাকৰ কোচত বহি আছে আমাৰ গুৰু মুনু গান এটা গাই দিয়াচোন পুৱে তোমাক জলকীয়া পুৰিছে মই গম পাইছো ভালকে গোৱা গোৱা তহঁতৰ ডেকটো বজাই দিলে কেনেকুৱা গায় গাই চাই নাই একদম যি গাব চুমা দি দিয়া ন গান এটা গাই দিয়া সেইটো গালে বুলি ক'লে কি গাব সিয়ে তাৰ ভাষা আৰু আমাৰ ইহঁতি মানে একদম লোভ টেঙাৰ দেখি একদম লোভ সামৰিব নোৱাৰি কেনেকৈ খাইছে চক একদম ৰাক্ষসে খোৱা দিয়ে এইবিলাকে এই সৈন্য সামন্ত্ৰণবিলাকে আৰু ৰ'দটো ইমান দিছে টেক 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 টেককৈ একদম পূৰা মূৰৰ ওপৰতে পৰিছে আৰু মোৰো মানে টেঙা দেখি জিভাৰ পানী ওলাই গৈছে তো মই খাই লওঁ খোৱাটো মোৰ ভাগত পৰিলে চক ইমান সোপা পৰিলে সৈন্য সামন্ত্ৰণ সোপাই মানে খাই দিছে কলিজা মোৰ ভাগৰ ইমান কমকৈ পৰিছে মোৰ ভাগতেও কৈছোঁ নহয় মই ইহঁতক দিওঁতে মানে নাথাকিলেগৈ হাই দিয়া ঐ তোমাক মোবাইল আহিয়ে ফাৰ্ষ্ট খাই লৈছোঁ তাৰপিছতহে হ'ব বেলেগ কিবা মানে ধান দাম বুলি ভাবিছোঁ অকণমান খোৱাটো মেইন নহয় জানো সেইটো কাৰণে খাই লৈছোঁ আৰু জলকীয়া ইমানকৈ আনিলে শেষাকে কৈছোঁ এই জলকীয়াকেইটা ছিঙি আনি শেষ কৰিলে পেলালে ঠিক নাই মোৰ ধান নহ'ল আকৌ এবাৰ কি সুন্দৰ পৰিৱেশ ধান নাই হোৱা একদম পাতল মুঠি আৰু এতিয়া ঘৰলৈ আহি দিলোঁ মানে ইয়াক লৈ ধান দোৱাটো কেতিয়াও মোৰ কাৰণে সম্ভৱ নহয় সেইটো কাৰণে আহিলোঁ ভিডিঅ' বহুত দিন দিব পৰা নাছিলোঁ মানে এলাহ লাগে আৰু ইয়াৰ লগত অসুবিধা হয় অলপ ভিডিঅ' দিবলৈ মানে বনাবলৈ মেলিবলৈ সেইটো কাৰণে দিয়া নাছিলোঁ আৰু আজি পথাৰলৈ আহিলোঁ ভাবিলোঁ দিয়ে দিওঁ আৰু এটা ভিডিঅ' বুলি তো যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই ছাবস্ক্ৰাইব কৰি থৈহে যাব ভিডিঅ'টো পথাৰৰ পৰাই আৰম্ভ কৰিছিলোঁ সেইটো কাৰণে এতিয়া আৰু পথাৰতে সামৰি দিছোঁ আৰু এইফালে আহি আছোঁ আমি ভিডিঅ'টো ইমানতে সামৰিছোঁ তেনেহ'লে বাই বাই আকৌ এটা নতুন ভিডিঅ' লৈ আহি আছোঁ অতি সোনকালে